ফটো নাই পোৱা চাগে ন? নাই পোৱা ন? মানে সংগঠিত কৰিলা আজি মানে এই পিয়া চাহা বুলি কয় যিজনী যাৰ ছোৱালী আছিলে তেখেতৰ ছোৱালীজনী অকণমানে 6 বছৰীয়া হ'ল। গধূলি সময়ত মানে তেখেতৰ দোকানে ভাড়া লৈ আছিলে দুলাল বুলি কোৱা মানুহজন, দুলাল বৰভূঞা। তেখেতে কি কৰিলে, এই অকণমানি ছোৱালীজনীক বোলে সাধাৰণ 5 টকীয়া চিপ এটা আৰু হেৰি এটা দি পেলাই বোলে পেপচি এটা দি পেলাই বোলে এই জঘন্য কাণ্ডটো কৰিলে। তাৰপিছত আমাক যেতিয়া মাতি আনি পেলাই দেখাইছে, আমি মানে আৰু ধৈৰ্য হোৱা নাই। গতিকে প্ৰশাসনে যেন 24 ঘণ্টাৰ ভিতৰত এই যিজন এই কালপিত হয় তেখেতক যেন উচিত বিচাৰ কৰি ধৰি অতি সোনকালে লাগে। জানিব পৰা গৈছে যিজন কালপিত দুলাল বৰভূঞা তেওঁ ইতিমধ্যে 6টাকৈ সন্তানৰ বাপেক বুলি গম পাইছোঁ, আৰু তেওঁ বাংলাদেশী বুলি গম পাইছোঁ। নাজানো বাৰু, কিন্তু মানে তেখেতৰ মানে যিয়ে হওক মুঠতে তেখেতক আনি যেন উচিত প্ৰশাসনে উচিত শাস্তি দিয়ে। কিমান মান বয়স হ'ব তেখেতৰ? তেখেতৰ আপোনাৰ অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ যি হাৰমতিত এই নাৰকীয় ঘটনা সংঘটিত হৈছে, এই ঘটনাক আমি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ, আৰু এই ঘটনাৰ লগত সংঘটিত কৰা দোষী ব্যক্তিক লখিমপুৰ জিলা প্ৰশাসনে অতি কম সময়ৰ ভিতৰতে তেখেতক গ্ৰেপ্তাৰ কৰক আৰু উচিত শাস্তি প্ৰদান কৰক। আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে প্ৰতিদিনে প্ৰতি ঘণ্টাই অসমৰ যুৱক যুৱতীসকলে এগৰাকী কিশোৰীক যি ধৰ্ষণ কাণ্ড কৰিছে, কাণ্ড অতি লজ্জাজনক ঘটনা, আৰু এই লজ্জাজনক ঘটনাক আমি নিন্দা কৰিছোঁ, আৰু অতি শীঘ্ৰে লখিমপুৰ জিলা প্ৰশাসনে দোষীক কৰায়ত্ব কৰিব লাগে। আমি প্ৰতি মুহূৰ্তত ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ, বৰ্তমান সময়ত অসমৰ যি গৃহ বিভাগ আছে, এই গৃহ বিভাগৰ ওপৰত অসমৰ ৰাইজৰ কোনো অস্তিত্ব নাই, কোনো ভৰসা নাইকিয়া হৈছে। প্ৰতিদিনে আমাৰ জীয়ৰী কিশোৰী অসমীয়া যুৱক যুৱতীসকল সদায় ধৰ্ষণৰ বলি হৈ আহিছে। গতিকে ছাত্ৰ সন্থাই তীব্ৰভাৱে আমি গৰিহণা দিছোঁ, আৰু অনতি পলমে দোষীক যি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰিব ছাত্ৰ সন্থা আৰু সমগ্ৰ লখিমপুৰবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ বাধ্য হৈ থাকিম। এই কাণ্ড ইতিমধ্যে মই কৈছোঁ, এগৰাকী কিশোৰীক যিহেতু ধৰ্ষণ কৰিছে, 17 ঊৰ্ধত নহয়, কিশোৰীক ধৰ্ষণ কৰাটোৱে অপৰাধ। 17 বা 75, 60, 40, 30 মানুহৰ বয়সক লৈ কোনো কথা নাথাকে। ধৰ্ষণ কৰিছে, ধৰ্ষণ হৈছে এটা অপৰাধ, আৰু এই অপৰাধৰ লগত জড়িত থকা ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি পানী নসৰকাৰ জৰিয়তে যাতে তেওঁক আইনৰ গণ্ডিত ভৰাই তেখেতে যাতে শাস্তি পাব পাৰে। মৰ্মাহত হৈছোঁ। আপোনালোকে জানে হাৰমতি অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে সংগঠিত এটা অঞ্চল, আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে, আৰু আমি খুব শান্তিপূৰ্ণভাৱে আছিলোঁ। গোটেই অসমত আমি প্ৰত্যেক দিনে এটা কথা শুনো, আৰু সেই বিশেষ জঘন্য কাণ্ডবিলাক, ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডবিলাক বিশেষ এটা সম্প্ৰদায়, সেই বিশেষ সম্প্ৰদায়টো আমি সদায় গৰিহণা দিওঁ, আৰু সদায় এই ইহঁত নিকৃষ্ট কামবিলাক কৰিবলৈ সদায় অগ্ৰণী ভূমিকা লয়। চুৰি, ডকাইতি, ধৰ্ষণ এই বিশেষ সম্প্ৰদায়ৰ, যি সম্প্ৰদায় মিয়া বুলি কয়,
আমি সেই মিয়া জাতিটোক সঁচাকৈ আমি ঘৃণনীয় বুলি ভাবিছোঁ আৰু তেখেতসকলে সদায় আমাৰ ওপৰত অত্যাচাৰ কৰি আছে বিভিন্ন মাধ্যমেৰে জৰিয়তে হয় চুৰি ডকাইতি ধৰ্ষণ আমাৰ মানুহৰ ওচৰত আমাৰ কণ ছোৱালী আজি যিটো ঘটনা কৰিছে মাত্ৰ 5 বছৰীয়া এগৰাকী ছোৱালী 70 বছৰ ঊৰ্ধৰ এজন ব্যক্তিয়ে জঘন্য এটা কাম কৰিছে তাৰ কাৰণে আমি গৰিহণা দিছোঁ আৰু চৰকাৰেও তাৰ কাৰণে ধৰ্ষণৰ কাৰণে যি আইন ব্যৱহাৰ কৰিছে সেই আইনটো ইয়াৰ দ্বাৰা আজিৰ পৰাই যাতে প্ৰযোজ্য হয় তাৰ কাৰণে আমি যৎপূৰ্ণ চেষ্টা কৰিবলৈ আমাৰ চৰকাৰকো আমি দাবী জনাম আমি বিভিন্ন মাধ্যমেৰে ব্যৱহাৰ কৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক যদি উলিয়াই নানে আমাৰ হাৰমতি অঞ্চলৰ মহিলাসকলে আইসকলে তেখেতসকলে জাগি উঠিছে যে ভৱিষ্যতে যাতে হাৰমতি অঞ্চলত পুৰো অসমতে যাতে এনেকুৱা ধৰণৰ কাম নহয় তাৰ কাৰণে আমাৰ মহিলাসকলে যি আজি জাগি আহিছে আমি ভাবোঁ এই মহিলাসকলে তেখেতসকলৰ যি জাগ্ৰত মনোভাৱ সদায় অক্ষুণ্ণ ৰাখক আৰু আমাৰ আই মাতৃসকল বা আমাৰ ভনীসকল আমাৰ জীয়ৰীসকল যাতে এনেকুৱা ধৰ্ষণৰ ঘটনাৰ বলি নহওক তাৰ কাৰণে আমি সেই বিশেষ সম্প্ৰদায় বুলি মই কৈছোঁ এই মিয়া সম্প্ৰদায়টোক আমি স্তম্ভিত হ'বলৈ কৈছোঁ যে তেখেতসকলে যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু তেখেতসকলৰ যিসকল নেতাবিলাক আছে বিভিন্ন মাধ্যমেৰে বিভিন্ন সময়ত তেখেতসকলে ভাষণ দিয়ে সেই ভাষণবিলাক বন্ধ কৰিবলৈ আমি তেখেতসকলক গৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেনেকুৱা নেতাসকলক আমি আগবাঢ়ি আহিবলৈ আমি মানা কৰিছোঁ সমাজত কোনো কামৰ কাৰণে যাতে তেখেতসকলে আগবাঢ়ি নাহে ধন্যবাদ আমি গোটেই ৰাইজ হাৰমতি অঞ্চলৰ ৰাইজ আজি জাগিছে এই ৰাইজ কিন্তু এনেকৈ বহি নাথাকে আমি প্ৰশাসনক আকৌ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰে যাতে তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি বিশেষ শাস্তি প্ৰদানৰ যি ব্যৱস্থা আছে চৰকাৰী মাধ্যমেৰে সেই মাধ্যমেৰে তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ